নমস্কাৰ, আপোনালোক সকলোকে পুনৰ স্বাগতম জনাইছো মোৰ এটি অন্য জব ইনফৰমেটিভ ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টি মই আপোনালোক সকলোৰে বাবে লৈ আহিলো পুনৰ এটি নতুন ভেকেঞ্চি নটিফিকেশ্যন। এই ভেকেঞ্চি মই আপোনালোকৰ কোন বিভাগত মুকলি কৰিছে আৰু যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে তেন্তে ইয়াত কোৱালিফিকেশ্যন কি বিচাৰিছে, লগতে সিলেকশ্যন প্ৰচেছ কেনেধৰণৰ হ'ব, সকলোবিলাক ডিটেইলছ ভিডিঅ'টি যদি আপোনালোকে দেখিবলৈ পাব, ভিডিঅ'টি সকলোকে চাই থাকিব। আৰু যদি মোৰ চেনেলটি প্ৰথম আহিছে তেন্তে চেনেলটি সকলোৱে ছাবস্ক্ৰাইব কৰি থৈ দিব, যাতে এনেধৰণৰ জব ইনফৰমেশ্যনসমূহ প্ৰতিদিনে লাভ কৰিব পাৰে। তেনে পলম নকৰি আমি ভিডিঅ'টিলৈ আগবাঢ়িছো। এই পোষ্টসমূহ মুকলি কৰিছে SSC ফালৰ পৰা। SSC Selection Post Recruitment 2026 3003 Phase 14 পোষ্ট মুকলি, Phase 14 পোষ্ট মুকলি কৰিছে SSC ফালৰ পৰা। প্ৰায় 3003টা পোষ্ট মুকলি কৰিছে। অনলাইন যোগে আপোনালোকে এপ্লাই কৰিব লাগিব। লাষ্ট ডেট দিছে আপোনালোকৰ 4 মেলৈকে আপোনালোকে আবেদন কৰিব পাৰিব। ইতিমধ্যে ইয়াৰ আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে। 13 এপ্ৰিলৰ পৰা ইয়াৰ আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে। আপোনালোকে এপ্লাই কৰিব পাৰিব। 4 মেলৈকে দিছে। নেম অফ দ্য পোষ্ট সিলেকশ্যন পোষ্ট হয়। আপোনালোকৰ টোটেল পোষ্ট মুকলি কৰিছে 3003টা পোষ্ট মুকলি কৰিছে। কেটেগৰী ৱাইজ আপোনালোকৰ পোষ্টসমূহ দিয়া আছে। পোষ্ট ডিটেইলছসমূহ দেখুৱাই দিছোঁ। কেটেগৰী ৱাইজ SC বাবে 346 পোষ্ট মুকলি কৰিছে। ST সকলৰ বাবে 185টা পোষ্ট মুকলি কৰিছে। OBC বাবে 667 পোষ্ট মুকলি কৰিছে। আনৰিজাৰ্ভ সকলৰ বাবে মুকলি কৰিছে 1534 পোষ্ট। EWS সকলৰ বাবে মুকলি কৰিছে 271টা পোষ্ট মুকলি কৰিছে। আপোনালোকে এডভাৰটাইজমেণ্ট ডিটেইলছ চাই ল'ব পাৰিব। পোষ্টসমূহৰ ডিটেইলছ সকলোবিলাক দিয়া আছে। এই সকলোবোৰ ক'লে ভিডিঅ'টি মোৰ বহুত দীঘল হৈ যাব, গতিকে আপোনালোকে এডভাৰটাইজমেণ্টটো ডাউনলোড কৰি সকলোবিলাক চাই ল'ব পাৰিব। কম্পিউটাৰ বেছ এক্সামৰ বাবে আপোনালোকৰ চেণ্টাৰসমূহ ইতিমধ্যে উল্লেখ কৰি দিছে। ইটানগৰ, গুৱাহাটী, ডিব্ৰুগড়, ইম্ফল, শ্বিলং, আইজল, কহিমা, আগৰতলা, চুৰাচান্দপুৰ, উখৰুল, যোৰহাট আপোনালোকৰ এই চেণ্টাৰসমূহত এক্সামসমূহ কণ্ডাক্ট কৰা হ'ব। আপোনালোকে এপ্লাই কৰোঁতে এই প্ৰিফাৰেঞ্চসমূহ আপোনালোকে দি ল'ব পাৰিব। ঠিক আছে, এডভাৰটাইজমেণ্ট নম্বৰটো ইয়াত দিয়া আছে। হেল্পলাইন নাম্বাৰ এটা দি আছে। আপোনালোকৰ কিবা এনি ডাউট থাকিলে আপোনালোকে এই হেল্পলাইন নাম্বাৰটোত ফোন কৰি সকলোবিলাক জানিব পাৰিব। ইলিজিবিলিটি ক্ৰাইটেৰিয়া দিয়া আছে। আপোনালোকৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন আপোনালোকৰ পোষ্ট ৱাইজ দিয়া আছে। মেট্ৰিক লেভেল পোষ্টসমূহৰ বাবে অনলি আপোনালোকৰ মেট্ৰিক পাছ বিচাৰিছে। আৰু যদি ইণ্টাৰমিডিয়েট লেভেলৰ পোষ্টসমূহৰ বাবে আপোনালোকৰ বিচাৰিছে 10 পাছ 2 অৰ্থাৎ 12 পাছ বিচাৰিছে। আপোনালোকে যিকোনো ষ্ট্ৰীমৰ পৰা আপোনালোকে 12 পাছ কৰিলে এই ইণ্টাৰমিডিয়েট পোষ্টসমূহৰ বাবে এপ্লাই কৰিব পাৰিব। গ্ৰেজুৱেট লেভেল পোষ্টসমূহৰ বাবে আপোনালোকৰ বেচলাৰ ডিগ্ৰী বিচাৰিছে। আপোনালোকৰ এনি ষ্ট্ৰীম যিকোনো ষ্ট্ৰীমত আপোনালোকে যদি গ্ৰেজুৱেশ্যন পাছ কৰিছে তেন্তে আপোনালোকে গ্ৰেজুৱেট লেভেলৰ পোষ্টসমূহৰ বাবে আবেদন কৰিব পাৰিব। এজ লিমিট আপোনালোকৰ 18 to 25 আপোনালোকৰ 18 বছৰৰ পৰা 25 বছৰলৈকে এজ দিয়া আছে। আপোনালোকৰ ডিটেইলছত সকলোবোৰ দিয়া আছে। এডভাৰটাইজমেণ্টত আপোনালোকে সকলোবোৰ চাই ল'ব। কেটেগৰী আছে আপোনালোকে ৰিলেক্সেশ্যনো দি দিব। SC সকলৰ বাবে 5 বছৰ, OBC বাবে 3 বছৰ দিব। PWBD সকলৰ বাবে 10 বছৰ ৰিলেক্সেশ্যন দিছে। আকৌ PWBD OBC সকলৰ বাবে 13 বছৰ, PWBD SC আৰু ST সকলৰ বাবে 15 বছৰ ৰিলেক্সেশ্যন দিছে। ESM সকলৰ বাবে 3 বছৰ ৰিলেক্সেশ্যন দিয়া আছে। এপ্লিকেশ্যন ফিজ আপোনালোকে গম পাইছে। আনৰিজাৰ্ভ আৰু OBC সকলৰ বাবে অনলি 100 rupees এটা এপ্লিকেশ্যন ফিজ বিচাৰিছে আৰু বাকী কেটেগৰী সকলৰ বাবে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ বিচৰা নাই, দিন ৰাখিছে। আৰু অনলাইন যদি আপোনালোকে পে'মেণ্ট কৰিব লাগিব। হাউ টেবুল আপোনালোকে কেনেদৰে এপ্লাই কৰিব ষ্টেপ বাই ষ্টেপ সকলোবোৰ দিয়া আছে। ধুনীয়াকৈ আপোনালোকে ডিটেইলছসমূহ চাই ল'ব পাৰিব। ক'লোৱে মই ষ্টাৰ্টিং ডেট ইতিমধ্যে আৰম্ভ হৈ গৈছে। 13 এপ্ৰিলৰ পৰা 13 এপ্ৰিলৰ পৰা ষ্টাৰ্টিং আৰম্ভ হৈ গৈছে আৰু লাষ্ট ডেট দিছে 4 মেলৈকে। এই সময় আছে আপোনালোকৰ। যোৱাকালিৰ পৰা আৰম্ভ হৈছে আবেদন প্ৰক্ৰিয়া। আৰু ইয়াত এক্সামিনেশ্যন ডেটটো দি দিছে আপোনালোকৰ জুন 2026। আপোনালোকৰ জুন মাহৰ পৰা ইয়াৰ CBT অৰ্থাৎ কম্পিউটাৰ বেছ এক্সামিনেশ্যন অনুষ্ঠিত কৰা হ'ব। গতিকে আপোনালোকে এতিয়াৰ পৰা প্ৰিপেৰেশ্যন চাই যাব। এইটো আপোনালোকৰ এটা ভাল সুযোগ আহিছে। এই সুযোগটো আপোনালোকে নেহেৰুৱাব। একদম বিহুৰ কেইদিনতে আপোনালোকলৈ ভাল এটা সুযোগ দিছে চৰকাৰে। অনলাইন ইতিমধ্যে মুকলি কৰি থোৱা আছে। আপোনালোকে ফাৰ্ষ্ট ৰেজিষ্টাৰ কৰি লগ ইন কৰি ল'ব। আগত যদি আপোনালোকে আগৰ SSC ভেকেঞ্চিবোৰ যদি এপ্লাই কৰে তেন্তে আপোনালোকে ধুনীয়াকৈ লগ ইন কৰি এপ্লাই কৰিব পাৰিব। এডভাৰটাইজমেণ্টটো আপোনালোকে ইয়াত গৈ ডাউনলোড দি ল'ব পাৰিব। যদি ভিডিঅ'টি ভাল লাগিছে তেতিয়া সকলো বন্ধুসকললৈ শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটি সকলোৱে ছাবস্ক্ৰাইব কৰি থৈ দিব। ধন্যবাদ। জয় অসম।